খেতিয়কৰ ৰূপত মন্ত্ৰী ভুই ৰোৱাত ব্যস্ত বিধায়ক কোনোবাই সিঁচিছে সোণগুটি কাৰোবাৰ হাতত কোৰ আহাৰৰ পথাৰত ভীষণ ব্যস্ততা ৰৌদু নালাগে গাত বৰষুণো নপৰে গাত পথাৰত ভীষণ ব্যস্ত খেতিয়কসকল জাকে জাকে বুকাত নামিছে ৰুৱনী আঘোণত সোণগুটি কেইটা চপাবলৈ হলে এতিয়াই কৰিব লাগিব খেতিডৰা পথাৰে পথাৰে দেখা গ'ল আন কেইটামান বিশেষ দৃশ্য বাতানুকুল কোঠাৰ পৰা ওলাই আহি আহাৰৰ পথাৰত নামি পৰা দেখা গ'ল আমাৰে একাংশ নেতা মন্ত্ৰী বিধায়কক এয়া বোকাখাটৰ পথাৰত কৃষিমন্ত্ৰী অতুল বৰা ট্ৰেক্টৰ চলাই চহাইছে মাটিডৰা যেন আদৰ্শ খেতিয়ক বহি থকা নাই উদ্যোগ মন্ত্ৰী বিমল বৰাও গাঁৱৰ ৰাইজৰ লগত একেলগে নামিছে পথাৰত ট্ৰেক্টৰ চলাই চহাইছে মাটি দিছে ফটোৰ বাবে পজ দিছপুৰ এৰি নিজ সমষ্টি বোকাজানৰ পথাৰত বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনকো দেখা গ'ল বাৰিষাৰ পথাৰত ৰোৱনীৰ লগত একেলগে নামিছে পথাৰত গামোচা পিন্ধি একাঠু পানীত নামি ৰুইছে কঠীয়া প্ৰতিবাৰৰ দৰে এইবাৰো পথাৰত নামিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ বোকাত লুতুৰি পুতুৰি হৈ হাতত কোৰ লৈ চহাইছে মাটিডৰা শুদ্ধ বগা সাজত এয়া অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ প্ৰথমে ঈশ্বৰক আৰাধনা তাৰ পিছত সিঁচিছে কঠীয়াৰ ধান এয়া খেতিৰ প্ৰতি আগ্ৰহ নে ফেশ্বন সেয়া বুজা নাই যদিও বাতানুকুল কোঠাৰ পৰা ওলাই আহি ৰ'দ বৰষুণক আওকাণ কৰি এইসকল নেতাৰ বোকাত নামি পৰা কাৰ্যই বিশেষ চৰ্চা লাভ কৰিছে ৰাজ্যৰ সাধাৰণ খেতিয়কে পানীৰ অভাৱত খেতি কৰিব পাৰক বা নোৱাৰক এইসকল খেতিয়কৰ ভঁৰাল সোণগুটিৰে ভৰি পৰক সেয়া সৰ্বসাধাৰণ খেতিয়কৰ লগতে আমিও কামনা কৰিলো গুৱাহাটীৰ পৰা ৰমেন কলিতাৰ ৰিপৰ্ট NB নিউজ খেতিয়কৰ ৰূপত মন্ত্ৰী ভুই ৰোৱাত ব্যস্ত বিধায়ক কোনোবাই সিঁচিছে সোণগুটি কাৰোবাৰ হাতত কোৰ আহাৰৰ পথাৰত ভীষণ ব্যস্ততা ৰৌদু নালাগে গাত বৰষুণো নপৰে গাত পথাৰত ভীষণ ব্যস্ত খেতিয়কসকল জাকে জাকে বুকাত নামিছে ৰুৱনী আঘোণত সোণগুটি কেইটা চপাবলৈ হলে এতিয়াই কৰিব লাগিব খেতিডৰা পথাৰে পথাৰে দেখা গ'ল আন কেইটামান বিশেষ দৃশ্য বাতানুকুল কোঠাৰ পৰা ওলাই আহি আহাৰৰ পথাৰত নামি পৰা দেখা গ'ল আমাৰে একাংশ নেতা মন্ত্ৰী বিধায়কক এয়া বোকাখাটৰ পথাৰত কৃষিমন্ত্ৰী অতুল বৰা ট্ৰেক্টৰ চলাই চহাইছে মাটিডৰা যেন আদৰ্শ খেতিয়ক বহি থকা নাই উদ্যোগ মন্ত্ৰী বিমল বৰাও গাঁৱৰ ৰাইজৰ লগত একেলগে নামিছে পথাৰত ট্ৰেক্টৰ চলাই চহাইছে মাটি দিছে ফটোৰ বাবে পজ দিছপুৰ এৰি নিজ সমষ্টি বোকাজানৰ পথাৰত বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনকো দেখা গ'ল বাৰিষাৰ পথাৰত ৰোৱনীৰ লগত একেলগে নামিছে পথাৰত গামোচা পিন্ধি একাঠু পানীত নামি ৰুইছে কঠীয়া প্ৰতিবাৰৰ দৰে এইবাৰো পথাৰত নামিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ বোকাত লুতুৰি পুতুৰি হৈ হাতত কোৰ লৈ চহাইছে মাটিডৰা শুদ্ধ বগা সাজত এয়া অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ প্ৰথমে ঈশ্বৰক আৰাধনা তাৰ পিছত সিঁচিছে কঠীয়াৰ ধান এয়া খেতিৰ প্ৰতি আগ্ৰহ নে ফেশ্বন সেয়া বুজা নাই যদিও বাতানুকুল কোঠাৰ পৰা ওলাই আহি ৰ'দ বৰষুণক আওকাণ কৰি এইসকল নেতাৰ বোকাত নামি পৰা কাৰ্যই বিশেষ চৰ্চা লাভ কৰিছে ৰাজ্যৰ সাধাৰণ খেতিয়কে পানীৰ অভাৱত খেতি কৰিব পাৰক বা নোৱাৰক এইসকল খেতিয়কৰ ভঁৰাল সোণগুটিৰে ভৰি পৰক সেয়া সৰ্বসাধাৰণ খেতিয়কৰ লগতে আমিও কামনা কৰিলো গুৱাহাটীৰ পৰা ৰমেন কলিতাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।